হেল্ল' এভৰিৱান, কি কৰি আছে আপোনালোক? মোৰ মনত কিবা কথা এটা আহিলেই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব দেই। মোৰ কথাৰে আপোনালোকৰ মনত যদি হঠাৎ কিবা দুখ লাগে মোক অনুগ্ৰহ কৰি জনাব। মোক বেয়া পাই নাথাকিব কিন্তু, কাৰণ আপোনালোকৰ মৰম আৰু সহায় অবিহনে মই এখোজো দিব নোৱাৰিম। কথা এটা কওঁ, যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতলৈ কেতিয়াও উপহাস নকৰিব, কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লা টুকুৰা এটাও হীৰালৈ পৰিৱৰ্তন কৰি দিব পাৰে। আজি আমি কাৰোবাক যদি নিজতকৈ সৰু বুলি ভাবোঁ, তেওঁ কিন্তু এটা সময়ত আমাতকৈ বহুত ওপৰত উঠিব পাৰে, কাৰণ এইটো সময়ৰ শক্তি। সময়ে মানুহক ধনীক দুখীয়া কৰিব পাৰে আৰু দুখীয়াক ধনী কৰিব পাৰে। কেতিয়াও কোনো বস্তুলৈ অহংকাৰ নকৰিব দেই। ৰূপ লৈও নহয়, টকা পইচা লৈও নহয়। থেংক ইউ।